এটা পৰ্যায়লৈ লৈ গৈছিলে অসমৰ বিহুৰ মঞ্চটোক টনকিয়াল কৰিছিলে অসমৰ সাংস্কৃতিক মঞ্চটোক টনকিয়াল কৰিছিলে ঠিক সেইদৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক উৎসাহ উদ্দীপনা জগাবলৈ তেওঁ নিজাববীয়াকৈ এখন ফুটবলৰ টীম তৈয়াৰ কৰিছিলে আপোনালোকৰ মনত আছেনে নাই জুবিন গাৰ্গৰ ফুটবলৰ টীম আৰু জুবিন গাৰ্গ ডাঙৰীয়া সেয়া আছিল অসমৰ প্ৰতি দায়িত্ব আৰু অসমৰ প্ৰতি মৰম পেৰেলেলি আপোনালোকৰ মনত আছে আমাৰ এগৰাকী জীয়ৰী আমাৰ ওচৰৰ কান্দলিবাৰীৰ সেই জীয়ৰীগৰাকী জুবিন গাৰ্গ ডাঙৰীয়াই ইমানে উৎসাহ দিছিলে তাৰ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ নাম আমাৰ ডিঙৰ নাম উজ্বলাই থৈ গৈছে সেইগৰাকী হ'ল হিমা দাস জুবিন গাৰ্গে এটা কথা কৈছিলে বি লাইক এ মুন নট দি ষ্টাৰ্ছ আকাশত তৰা বহুত থাকে মুন কিন্তু এটাই থাকে মই প্ৰত্যেকগৰাকী ডিঙৰ যুৱকক কৈছোঁ প্ৰত্যেকগৰাকী খেলুৱৈক কৈছোঁ সেইটো মোৰো সপোন আপোনালোকৰো সপোন হ'ব লাগে প্ৰত্যেকগৰাকীয়ে একোজন জোনৰ দৰে তৰা আকাশত বহুত থাকে তৰা বহুত থাকে আকাশত কিন্তু জোন এটাই ওলায় সেইকাৰণে মায়াবিনী গানৰ মাজতো কৈছে যে এন্ধাৰো তেওঁ চিনি পায় এন্ধাৰকো তেওঁ জানে জোন 15 দিন এন্ধাৰত থাকে 15 দিন আলোকিত হৈ থাকে সেই জোনটো হ'বলৈ চেষ্টা কৰক আৰু এই ঐতিহাসিক ৰজাবাৰী খেলপথাৰৰ পৰা একোটা জোন ওলাব বুলি আশা কৰিছোঁ তাৰ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগিব দায়বদ্ধ হ'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণত জুবিন গাৰ্গৰ যিটো পৰিকল্পনা আছিল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ৰীড়া ক্ষেত্ৰখনত জুবিন গাৰ্গৰ যিটো অৰিহণা আছিল সেইটো আমি কোনোদিনাই নৈ কৰিব নোৱাৰোঁ আৰু সেয়া আমি দেখিছোঁ হিমা দাসী হওক এল বি চালি হাজৰিকাই হওক যোনেই হওক জুবিন গাৰ্গে তেওঁলোকক কিমান উদগনি দিছিলে জুবিন দা যদি জীয়াই থকাহেঁতেন আমাৰ হিয়াৰ আমতিগৰাকী জীয়াই থকাহেঁতেন এতিয়া গুৱাহাটী এয়াৰপৰ্টত উমা চেত্ৰীয়ে কেতিয়াও অকলে ওলাই আহিব নালাগিলে হয় সেই কথাখিনি আপোনালোকে স্বীকাৰ কৰিব মোৰ লগত আৰু এইটো সঁচা কথা সেয়া আছিলে জুবিন দাৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধ শ্ৰদ্ধা ৰাইজ আপোনালোকে মই জানো কোনে এতিয়া ভাষণ শুনাৰ মূৰত নাই তথাপিও এই শ্ৰদ্ধাৰ শিল্পীগৰাকীক মই আকৌ কৈছোঁ তেওঁ যদি আমাৰ মাজত থাকিলে হয় আজি আমি এনেকুৱা এটা দিন তেওঁৰ শ্ৰদ্ধাঞ্জলি পাতিব লগা হৈছে তেওঁক শ্ৰদ্ধাঞ্জলি তেওঁক সোঁৱৰাই পেলাই খেলটো পাতিব লগা হৈছে তাতকৈ আমি আৰু বেছি ভাল পালোঁ হয় যদি জুবিন দা আমাৰ মাজত থাকিলে হয় এইখিনি কথা কৈ পেলাই মই আৰু লাষ্টত এটা কথা কওঁ জুবিন গাৰ্গে এটা কথা কৈছিল মাটি আৰু মানুহতকৈ ৰাজনীতি ডাঙৰ নহয় জুবিন গাৰ্গে সমাজক নেতৃত্ব দিছিল এই কথাটো মনত ৰাখিব কাৰণ হি ৱাজ এ ষ্টেটমেন জুবিন গাৰ্গে যিটো কৈছিল সেইটো সমাজৰ তেওঁ এটা ষ্টেটমেণ্টলৈকে পৰিণত হৈছিলে গতিকে জুবিন গাৰ্গে কোৱা এটা স্বতন্ত্ৰ সমাজক আৰু নতুন সমাজক নতুনত্বক বিচৰা তেওঁ সদায় কৈছিলে অসমত মিউজিকত তেওঁ এটা নতুনত্ব আনিছিলে কি আনিছিলে ৰক ফ্লেভাৰটো তেওঁ নতুন দিছিল আৰু তেতিয়া তেওঁ কৈছিল নতুন প্ৰজন্মই আগুৱাই যাব লাগিব তো সেইখিনি কৈ নতুন প্ৰজন্মক নতুন বাটেৰে নতুন দিশেৰে ডিঙত উজলাই নিবৰ কাৰণে আগ্ৰহ কৰি পেলাই ৰিকুৱেষ্ট কৰি পেলাই আৰু এই বাটেৰে আমি সকলোৱে একেলগে যাম বুলি কৈ পেলাই মই মোৰ কথাখিনি শেষ কৰিছোঁ আৰু ঐতিহাসিক ৰজাবাহীৰ এই ক্ৰীড়া মঞ্চৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়টো ৰাজাবাৰীৰ জয়টো দিং জয়টো এখন জয় জুবিন দা আৰু এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ ধন্যবাদ মহচিন খান ডাঙৰীয়া আৰু খালেদা ইয়াছমিন তেখেতসকললৈ আমাৰ সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন Nó kia nó ra kìa. Wow.
আনন্দ হলাম ঘুরি এতিয়া কেমেৰাৰ লগত চিনাকি হ'ব আমাৰ দেশীয় অতিথিসকলে খেলুৱৈসকলৰ লগত চিনাকি হ'ব গতিকে দুই দলৰ খেলুৱৈসকলক শাৰী পাতি থিয় হ'বৰ কাৰণে আহ্বান জনালোঁ আমি দুজন আম্পায়াৰক খেলপথাৰৰ মাজত বিচাৰিছোঁ আমি এতিয়া টছ কৰিম দুজন আম্পায়াৰক খেলপথাৰৰ মাজত বিচাৰিছোঁ কত যাও আল্লাহ আমাৰ যেহেতু আজিৰ খেলৰ শুভ উদ্বোধনী ঘোষণা কৰা হৈছে গতিকে অতিথি বৃন্দক মঞ্চত নিজৰ আসন গ্ৰহণ কৰিবৰ কাৰণে সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাওঁ আমাৰ অতিথিবৃন্দ পরশেপুরের ভিডিও মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু বাহিৰা মানুহখিনি অৰ্থাৎ আমাৰ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলীয়ে যিখিনি এতিয়া খেলপথাৰৰ মাজত আছে তেখেতসকলে নিজৰ নিজৰ স্থানত যাবৰ কাৰণে আহ্বান জনোৱা হ'ল এইখিনিতে আপোনালোকক অলপ আমোদ দিব মোৰ বন্ধুবৰ দলিগটীয়া সমবায় সমিতিৰ প্ৰাক্তন চেয়াৰমেন সাদিকুল ইছলাম ডাঙৰীয়া আপোনালোকক এটি জুবিনদাৰ শুৱলা গীতেৰে আমোদ দিব এয়া মাইক্ৰফোনটো বন্ধুবৰ সাদিকুল ইছলামলৈ আগবঢ়াই দিছোঁ মই আপোনালোকৰ সন্মুখত আমাৰ সকলোৰে মৰমৰ আমোদ জুবিনদাৰ এটি গীতৰ শৰাই আগবঢ়াবলৈ প্ৰয়াস কৰিম গতিকে সকলোৱে দোৱা কৰিব ও পক্ষী ৰয়া জানে শীতল কথা কয়া যারে পক্ষী রয়া যারে ও পক্ষী রয়া যারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতল কথা কয়া যারে পক্ষী রয়া যারে
মোর বৃক্ষ রইল পক্ষী রয়া যারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতর কথা কয়া যারে পক্ষী রয়া যারে ও পক্ষী রয়া যারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতল কথা আরে পক্ষী রয়া যারে ধন্যবাদ ধন্যবাদ বন্ধুবান সাদিকুল ইসলাম ওরা বংডাইন তোমার কমিটির